নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ কৃষ্ণকান্ত সন্দিকৈ ষ্টেট ওপেন ইউনিভাৰ্চিটি যি আপোনালোকৰ এছাইনমেণ্ট আছিলে সেই এছাইনমেণ্টবোৰ ডাউনলোড কৰি চাব পাৰিব লাষ্ট ডেট কেতিয়া বা টপিকটো কি দিছে সেইটো চাব পাৰিব ইউজি বা পিজি ডিপ্লোমা যাৰে নহওক আপোনালোকে এছাইনমেণ্ট চাবৰ কাৰণে যিটো মই গুগলত দেখুৱাইছোঁ তেনেকৈ এছাইনমেণ্ট বটনত ক্লিক কৰিব ক্লিক কৰাৰ পিছতে এনেকৈ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ যিটো ডাছবৰ্ড সেই ডাছবৰ্ডটো খোল খাব তাৰপিছত দেখিব আণ্ডাৰ NEP 2020 আৰু আদাৰ্ছ ছিজন জানুৱাৰী 2023 আপোনালোকে আণ্ডাৰ NEP 2020 ক্লিক কৰিব ইয়াত আপোনালোকে দেখিব ডাউনলোড এছাইনমেণ্ট ইয়াত আপোনালোকে প্ৰথম দেখিব ইয়েৰটো আপোনালোকে ক্লিক কৰিব 2023 নে 24টো আপোনালোকে ক্লিক কৰিব যিসকলে 24 চনত এডমিশ্যন লৈছে তাৰপিছত আহিলে আপোনালোকৰ ছিজন জানুৱাৰী আৰু জুলাই দুটা ছিজনৰ যেহেতু এডমিশ্যন হয় গতিকে দুটা ছিজনৰ আপোনালোকে কোনটো ছিজনৰ এডমিশ্যন লৈছিলে সেইটো চিলেক্ট কৰিব তাৰপৰা ছেমিষ্টাৰ কোনটোত আছে সেইটো চাই ল'ব 1 নে 2 যদি 1 আছে 1ত ক্লিক কৰিব আৰু যদি 2 যদি 2 ক্লিক কৰিব তাৰপৰা আহিলে কোৰ্ছ টাইপটো আপুনি লৈ ল'ব মাষ্টাৰ ডিগ্ৰী নে ডিগ্ৰী মেজৰ পঢ়িছে নে DSc নে IDC নে নন NEP সেইটো আপোনালোকে চাই ল'ব যদি ডিগ্ৰী মেজৰ লৈছে ডিগ্ৰী মেজৰত ক্লিক কৰিব মাষ্টাৰ ডিগ্ৰী হ'লে মাষ্টাৰ ডিগ্ৰীত ক্লিক কৰিব তাৰপৰা আহিলে প্ৰগ্ৰেমত ক্লিক কৰিব নহলে আপোনালোকে ডাইৰেক্ট তললৈ দেখিবই প্ৰগ্ৰেমটো ক্লিক নকৰিলেও তললৈ গোটেইখিনি ওলাই পাব কিন্তু আপোনালোকে ভালদৰে চাব মন আছে তেতিয়াহ'লে আপোনালোকে প্ৰগ্ৰেমটো ক্লিক কৰিব প্ৰগ্ৰেমটো ক্লিক কৰিবৰ কাৰণে ইয়াৰ পৰা আপোনালোকে প্ৰগ্ৰেমটো সিলেক্ট কৰিব যেনে বেচেলৰ অফ আৰ্টছ ইংলিছ আছামিজ সব আছে যেনেকৈ লৈ ল'ব পেপাৰখন সিলেক্ট কৰিলেও হয় সিলেক্ট নকৰিলেও হ'ব সিলেক্ট কৰিলে আপোনালোকৰ ডাইৰেক্ট ওলাই যাব সিলেক্ট নকৰিলে আপোনালোকে পাই যাব তাৰপিছত দেখিব ডাউনলোড লিংক যিটো ডাউনলোড লিংক দেখিছে তাতে আপোনালোকে ক্লিক কৰি এছাইনমেণ্টটো ডাউনলোড কৰি ল'ব পাৰিব তেনেকৈ মাষ্টাৰ ডিগ্ৰীও আপোনালোকে চাব পাৰিব মাষ্টাৰ ডিগ্ৰী কোনো ধৰণৰ এভেইলেবল নহয় বুলি কৈছে জুলাই ছিজনৰ গতিকে আপোনালোকে নিজৰ যিবোৰ এছাইনমেণ্ট আছে এছাইনমেণ্টবোৰ এনেকৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু লাষ্ট ডেট কেতিয়া আছে সেইটো উল্লেখ কৰা হৈছে আপোনালোকে চাব পাৰিব কিছুমান এছাইনমেণ্টৰ যি লাষ্ট ডেট আছে সেয়া এক্সটেণ্ডেড কৰা হৈছে সেইবিলাক আপোনালোকে চাই ল'ব পাৰিব ডেটবিলাক উল্লেখ কৰা আছে আৰু ডাউনলোড অপশ্যনটোও দিয়া আছে গতিকে আপোনালোকে সেইখিনি ডাউনলোড কৰি চাব পাৰিব